আসসালামু আলাইকুম। আমি এয়া ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। ক'ত যাব ওলাইছোঁ আপোনালোকে জানেনে? ডক্টৰ মুন্নী ফাৰ্নাজ হোসেন ডলি অৰ্থাৎ মোৰ ভতিজা, তাইৰ হালধি দিয়া আছে। আজি আমি তালৈকে যাবলৈ ওলাইছোঁ। গৈ উপস্থিত হ'লোঁ সিহঁতৰ ঘৰ। এয়া দেখা পালেনে? ঘৰত গৈ বহিলোঁ আৰু মামাকেইহঁতৰ লগত চুপতি মাৰিবলৈ লাগি গ'ল। যিহেতুকে মামাকো গুৱাহাটীত থাকে, আহিছে ভতিজাকৰ বিয়ালৈ আৰু পূৰা চুপতি কৰি আছে সিহঁতে চুপতি কৰি থকাৰ মাজতেই কইনাজনী উলিয়াই আনিবলৈ গ'ল। উলিয়াই আনিব তেল দিবৰ কাৰণে। তেল দিবলৈ উলিয়াবলৈ যাওঁতে আমি অকণমান পৰিয়ালে লগ হৈছোঁ নহয়, কথা পাতিছোঁ। কথাত মচগুল হৈ গৈছোঁ। এয়া দেখিলেনে? ওপৰৰ পৰা মাকে উলিয়াই আনিলে। এনেকৈ বগা চাদৰ এখন দি উলিয়াই আনিব লাগে, যিহেতুকে এইটো আমাৰ ফালে এনেকুৱাই নিয়ম। এতিয়া আনি 7 পাক ঘূৰাব, কোনোবাই 3 পাকো ঘূৰাই। আমাৰ ডলিক 7 পাকেই কিন্তু ঘূৰালে আৰু তাই ইমান কান্দিছে। লগত থকা মানুহবোৰে সকলোৱে সঁচাকৈ দেই বহুত কান্দিছে আৰু মাকে যে এনেকুৱা কান্দিছে, আচলতে কান্দিবই দিয়কচোন, সকলো মাক একেই নহয়নে? কলিজাৰ টুকুৰা এটা আজি লোকে লৈ যাব, হয়নে? কান্দাত কান্দিব। লগত থকা মানুহে সকলোৱে কান্দিছে আৰু আমি বিয়া গান যে ইমান গাইছোঁ, বহুত বিয়া গান গাইছোঁ সিহঁতক জোকাই আৰু লগতে মোৰ মাহী আছিল। মাহীয়ে বিয়া গান গালে। এইয়া চাওক, দেখিছে? 5 কলিমাৰ সৈতে 5 গৰাকী মানুহে আপোনাৰ মূৰত তেল দিলে আৰু তেল দিছে মোৰ মাহী হাজি হালিমা আজাদে। তেওঁ তেল দিবলৈকে মাতাৰ নিমন্ত্ৰণ দিয়াই হৈছিল। তেলটো যিহেতুকে আমাৰ বয়সস্থ মানুহ হিচাপে আপুনিয়ে আছে, আপুনি আহি মূৰত তেলটো দিব। সেইবাবে মাহী বহুত আগতীয়াকৈয়ে গুচি আহিছিল তেল দিবৰ বাবে আৰু মাহী অহা যোৱা কৰি আমাৰ ঘৰতো আছিল, তাতো আছিল। এয়া মাহীয়ে তেল দিছে। সকলোৱে আমি অকণ হালধি তেল তেওঁৰ গাত লগাওঁ, যিহেতুকে আমাৰ নিয়ম, এইটো পৰম্পৰা আগৰৰ পৰা আমাৰ চলি আহিছে। আপোনালোকৰ ফালে কেনেকুৱা মই নাজানো, মই তেজপুৰত থাকোঁ, আমাৰ নিয়মবোৰ এনেকৈ চলি আহিছে। এইবিলাক ৰীতি নীতি আমি যিহেতুকে মানিবই লাগে, নহয়নে? এতিয়া চাওকচোন, মাহীয়েকে গামোচাখন বুকুত পাতি দিছে, যিহেতুকে সকলোৱে হালধি পানী সানিব, সানোতে বুকুত পৰিব আৰু তাই ঠাণ্ডা লাগি যাব। সেইটো সকলোৱে আমি চিঞৰি আছিলোঁ, বেছিকৈ মূৰত গাখীৰ পানীটো নিদিব, কিয় তাই ঠাণ্ডা বহি যাব। 2 দিন পিছত আকৌ তাই কইনা হ'ব লাগিব, আকৌ গৈ দৰাৰ ঘৰতো তাই কইনা বহিব লাগিব। যদি চৰ্দি লাগে কথাটো বৰ বেয়া হ'ব, নাক উজাই থাকিলে, নহয় জানো? আপোনালোকে কি ভাবে নাজানো, মই কিন্তু তেনেকেই সিহঁতক চিঞৰি আছিলোঁ। আৰু আমি যে পৰিয়ালৰ গোটেই মানুহখিনি যেতিয়া লগ হৈছিলোঁ, আমি যে ইমান কথা পাতিছোঁ। এনেকৈতো পৰিয়ালক লগ পোৱা যায় বিয়া বাৰুবিলাকত। এইয়া এজনকৈ চবেই হালধি সানিছে আৰু তাই পাৰে কান্দিছে, দেখিছেনে? খুব কান্দিছে সকলোকে ধৰি। কিন্তু মানুহবোৰে ইমান সুবিধা দিয়া নাই কান্দিবলৈ, কিয় কান্দি তাই বেছি নাৰ্ভাছ হ'ব। এয়া মোৰ মহা হাজি ইকামুল হক আজাদ, দেখিছেনে? তেওঁ মূৰত অকণমান হালধি দি আশীৰ্বাদ দিছে আৰু এয়া আবাকে হালধি দিবলৈকে নাপালে, গোমা মাৰি ধৰি বহুতেই কান্দিলে, দেখিছেনে? সঁচাকৈ দেই বৰ দুখৰ বিষয়। তাৰ পাছতো আবাক আহি বহুত হিকটিয়াই কান্দিছিল। আমি বুজ দিছিলোঁ যে আপুনি নাকান্দিব, কিয় কান্দিছে? এয়া আকৌ ককায়েক, ডলিৰ ককায়েকেও কান্দিবলৈ বিচাৰিছিল, কিন্তু মানুহে আঁতৰাই লৈ আহিলে। আমিবোৰক নকন্দাকৈ থকা নাই, ৰভাত থকা সকলোৱে কান্দিছে। আকৌ চাওক, এয়া বৰ দেউতাকো দিলে। এতিয়া এইজনী হৈ গ'ল মাহীয়েকৰ ছোৱালী, তাইও আকৌ বহুত কান্দিছে, কাৰণ 2জনী একে লগৰীয়াই, মাহীয়েক আৰু জেঠায়েকৰ ছোৱালী। গতিকে মাহীয়েকৰ ছোৱালী অহা মাহৰ 25 তাৰিখে তাইৰো বিয়া হৈ যাব। তাই সেইখিনি কথাও মনত পৰিছে। লগতে আজি নিজৰ ভনীয়েকজনীক এখন ঘৰলৈ উলিয়াই দিব, সেইটোও তাই ভাবিছে, নহয়নে? এয়া খুৰাকে কিবা এটা পইচা তাইক হাতত দি লৈ, দেখিছেনে? এয়া গাখীৰ পানী অকণমান দিব, দি অকণমান সানি দিলে আৰু কান্দিলে, কিন্তু গোবা মাৰি ধৰি লৈ কান্দিলে। এয়া আমাৰ আলিচা, অৰ্থাৎ ভণ্টিৰ বোৱাৰী, তাইও অকণমান আশীৰ্বাদ দিলে, দোৱা দিলে। আৰু লগতে আমাৰ বাইদেউৰ ডাঙৰ বোৱাৰী, এয়া দেখিছেনে? সকলোৱে অকণ মূৰত গাখীৰ পানী সানিছে আৰু কোনোবাই হয়তো হালধিও সানিছে। এইগৰাকী হৈ গ'ল আমাৰ চিফৰা ৰাণীক চবেই চিনি পায় নহয়। আমাৰ চিফৰাও অকণমান হালধি দিলে। তাই বাৰু এই নিয়ম জনাই নাছিল, আজি প্ৰথমবাৰৰ কাৰণে তাই দেখিলে। আৰু এয়া চাওক, সকলোৱে অকণ গৈ এনেকৈ মূৰত তেল হালধি যোনে যি পাৰে। এইটো আমাৰ ৰিকি, গুৱাহাটীৰ সৰু মামাকৰ ল'ৰা।
এইয়া চাওক গোটেইখিনি বহিছোঁ আৰু কথা পাতিছোঁ। এইখিনিতে কি হ'ল, এজন জোনাবাহী আমাৰ চিফ্ৰাক চাই বহুত মানে মৰম কৰিছে আৰু কৈছে তোমাৰ ভিডিঅ'বিলাক চাওঁ, আৰু ছোৱালীজনীৰ সৈতে আমাৰ ফটো ল'লে সকলোৰে। আৰু তেওঁ চিফ্ৰাক ক'লে তোমাৰ ভিডিঅ' সকলো চাওঁ বোৱাৰী, তোমাক নাম্বাৰটো দিবা, তোমাক বহুত ভাল লাগে। এইয়া চিফ্ৰাক দেহি গুৱাহাটী মামীয়েকে ধৰি পেলাই কথা পাতি আছে, দেখিছেনে? আৰু এইদৰে এটা এটাকৈ সকলো কাম নিয়াৰিকৈ হৈ যায়। তাৰপাছত কইনাগৰাকী হাতে ভৰিয়ে সকলোতে হালধি অলপ ৰাণীবৌৱে লগাই দিয়ে। এয়া ৰাণীবৌৱে মানে গোটেই গাত, সকলোৱেতো ওপৰে ওপৰে লগাইছে, ৰাণীবৌৱে মানে ভালকৈ অকণমান হাতে ভৰিয়ে লগাই দিছে। এয়া মাহীয়ে বিয়া গান গাইছে, দেখিছে নহয়, বিয়া গান গাই আছে। আৰু ভিডিঅ' কেমেৰা তোলা মানুহে ভিডিঅ' কৰি আছে, ফটো তুলিছে। আৰু যিহেতুকে গুৱাহাটীৰ পৰাও তাই হাজবেণ্ডৰ ঘৰৰ পৰা গোটেই মানুহখিনি আহিছিল, তেওঁলোকৰ নিয়মটো কৰিলে। এয়া আমাৰ মাহী, দেখিছেনে? বিয়া গান গাই ক'বই নোৱাৰে, গোটেইজনী একেবাৰে বিয়া গান গাবলৈ পায়। আৰু লাষ্ট মমেণ্টত সকলোৱে অকণ ধেমালি কৰিলে, দেখিছেনে? এয়া গাগলছ পিন্ধি আৰু আমি বিয়া গান গাই আছোঁ। আৰু মানে বিয়া গান গাইছোঁ দুখ লগাই আৰু তাই কান্দিছে। তাই যিমান কান্দিছে আমি সিমানেই গাইছোঁ, কাৰণ বিয়া বুলি ক'লে অকণমান গান নাগালেও নচলে নহয়, গান গাবই লাগিব। আৰু কইনাই হাঁহিছে এতিয়া আমাৰ গান শুনি, দেখিছেনে? অলপ তাই হাঁহি ওলাইছে মুখৰে। আৰু আমি হহুৱাবৰ কাৰণেও কেইটামান গান গাইছিলোঁ, গতিকে তাই বহুত হাঁহিলে লাষ্ট টাইমত। আৰু গোটেই তাই লগৰীয়াখিনিৰ লগত গাগলছ পিন্ধি অন্যান্যৰে ফটো ক্লিপ কেইটামান ল'লে। আৰু এয়া চাওক গোটেইখিনি ফটো লৈছে। এইখিনি সময়ত বহুত ভাল লাগিছিল কিন্তু দেই। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে আৰু বহুতো ক্লিপ লোৱা আছিলে, ভিডিঅ'টোত মই দিব পৰা নাই, কিয়নো বহুত দীঘলীয়া হৈ যাব নহয়নে? ল'ৰা ছোৱালীবিলাকে নাচিছে লাষ্ট মমেণ্টত। এয়া বাই বাই।